গাইস নমস্কাৰ চবকে। আজি জমেটো ডিউটি মাৰা নাই কাৰণ গাড়ীখনত সাৰ্ভিসিং কৰিব টাইম হৈছে। গাড়ীখনত মই আপোনালোকৰ 5 দিনত কিমান কিলোমিটাৰ চলিছে আপোনালোকে চাই লওকচোন। এই দিছা 5 দিনত ড্ৰাইভিং মোৰ এক সেকেন্ড আইছে ইয়া 688 কিলোমিটাৰ 5 দিনত ইমানখিনি চললো। আৰু গাড়ীখনৰ নাম্বাৰ প্লেটটো লগা নাই, গতিকে নাম্বাৰ প্লেটখন আজি লগাই লৈ আহো, লগতে ধুনীয়াকৈ সাৰ্ভিসিংটো দি দিম। বলক নাম্বাৰ প্লেট আহি গ'ল। নাম্বাৰ প্লেট আহি গ'ল নেকি? বঢ়িয়া 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 বঢ়িয়া। S01 0857 বঢ়িয়া নাম্বাৰ আছে গাইছ, লগে লওঁ লগোৱা ছাৰ। দে মই কালি যাই আছোঁ দে। এতিয়া বাকী আছে মাত্ৰ সাৰ্ভিসিং কৰিব। গাড়ীৰ অৱস্থা নাছেগে, কি ধুনীয়া লগা আছে। এসপ্তাহ হোৱা নাই গাড়ী। ঘৰৰ লাইফষ্টাইল প্ৰত্যেকটো বস্তু কেপচাৰ কৰিব লাগিব। লাগি গ'ল। তেতিয়াহে জান এবাৰে এখন গাড়ী লগা হৈছে। একো নাই হা গাইছ। আজিকালি মানে ডিলাৰ কেইটাও মানে বেংকত ধৰে হৈছে লাঞ্চ টাইম সাৰ্ভিসিং কৰিব গৈছিলোঁ। মানে লাঞ্চ টাইম বুলি কৈ পেলাই 40 মিনিট ৰখিব কৈছিল। বোলো বেলেগ ডিলাৰত লৈ ল'ম দে সাৰ্ভিসিং। ৰখি থাকিব নৰি গাইছ। বেংকত ৰখাটো বেলেগ কথা, এচি থাকে। সাৰ্ভিস চেণ্টাৰত সোমাই ৰখিব আকৌ এচি নোহোৱাকৈ ফেন চেন নোহোৱাকৈ। তাতে এই ৰ'দডাল দি আছে তোকে মোৰ ৰুমৰ ওচৰতে আৰু সাৰ্ভিস চেণ্টাৰ আছে হোণ্ডাৰ, তাতে যাই পেলাই সাৰ্ভিসিংটো কৰি লওঁ। উপায় নাই আৰু যদি তাতেও যদি লাঞ্চ টাইম হয় না, ভাত চাত খাই লৈ পেলাই যাওঁ। এনেই ৰখি মৰি নাথাকোঁ দিয়ক। তাকে লাগি যাই লওঁ কমাৰ্চ পইণ্ট। আৰু কমাৰ্চ পইণ্টৰ এটি চাব লগা হ'ব, মানে ফুল আপগ্ৰেড হ'ব। আমাৰ মামা বৰ্তমান CM ন, আৰু ধৰি লওক 10-15 বছৰটো থাকবই। দিলে দিব গোটাই গুৱাহাটী। এই ট্ৰাফিক জাম না, পিছত মনত পেলাব লাগিব কি ট্ৰাফিক জাম হৈছিল। একোৱে নাথাকিব দিয়ক। লগ পাই আছোঁ হোণ্ডাৰ দিনাক যাই লওঁ আকৌ, তাতে কি হয় চাই লওঁ। গাইছ সাৰ্ভিস চেণ্টাৰত সাৰ্ভিসিং কৰি আছে গাড়ী। আমি ৱেইটিং হলত আছোঁ, টিভি চলি আছে। এতিয়া মই ভাবি আছোঁ চেনেলটোৰ নামটো চেঞ্জ কৰা, কাৰণ মই এটা ডাঙৰ ভুল কৰিছোঁ। সত্য ডায়েৰী স্পেলিংটোত DAIRY দিছোঁ। ডায়েৰী মানে যিটোৰ মানে প্ৰডাকশ্যন মিল্ক হওক, ফাৰ্মিঙৰ ক্ষেত্ৰত এইগিলা ক্ষেত্ৰত ব্যৱহাৰ হয়। আৰু মই দিব লাগিছিল DIARY ডায়েৰী। আকৌ DIARYটোত আকৌ বেলেগ চেনেল আছে সত্য ডায়েৰী বুলি। এতিয়া মই মানে বেলেগ চেনেল নাম বিচাৰি আছোঁ মোৰ চেনেলটোৰ কাৰণে মডিফাই কৰিব। এখেতে ChatGPTত নাম বিচাৰি আছে। দিয়া কিবা এটা ভাল চেনেলৰ নাম যদি আপোনালোকেও মানে ভাবি পায় কমেণ্ট কৰিবচোন। এইটো ভিডিঅ'ৰ পিছতে চেঞ্জ কৰিম। এইটো ভিডিঅ' আপলোড কৰি লওঁ, আপোনালোকে চাই ল'ব। তাৰপিছত বাৰু চেঞ্জ কৰিম। আপোনালোকে যদি কিবা আইডিয়া পায় চেনেলটোৰ নাম, সত্য নামে দিবা, সত্যব্ৰত নামে দিয়ে চেনেল এটা ছাজেশ্যন দি দিব। আকৌ মানে তোমাৰ মডিফাই কৰিব লাগিব অলপ, মানে পিছত লেকিন হ'লে অলপ দিগদাৰ হ'ব। সেইকাৰণে দেখ টিভি চাই আছোঁ, মিউট কৰি থৈ দিছোঁ কপিৰাইট নালাগক বুলি। সাৰ্ভিসিং হৈ যাই আছোঁ, গাড়ীখনত ধুনীয়াকৈ ধুইছোঁ, একদম চাফ ধুনীয়াকৈ লৈ যাম। ৰাতিপুৱাৰ চাহ পানী একো খোৱা নাই। চাহ পানী মানে চাহ একাপ খাইছোঁ, বেলেগ একো খোৱা নাই। ভাত চাত একো খোৱা নাই। টাইম প্ৰায় 4 বাজো। এতিয়া গধূলি হ'ল নাখাৱাকৈ। এতিয়া গাড়ীখন সাৰ্ভিসিং হ'লে যাই পেলাই কিবা এটা খাব লাগিব, ভোকো লাগছে তামাম। দেখ লগ পাম গাড়ীখন মানে উলিয়াই লওঁ, উলিয়াই লৈ পেলাই দেখাই আছোঁ আপোনালোকক কি ধুনীয়া লগা হ'ব। গাড়ীৰ সাৰ্ভিসিং হৈ গ'ল। বিল কিমান আছে জানেনে? 338 338 টকা। হোণ্ডা এছপিলৰ বেনিফিট পাইছোঁ গাইছ। দাম ল'লোঁ কি মানে গাড়ীখন নতুন লৈ পেলাই পইচা ভৰিলোঁ কি হ'ল, মানে সাৰ্ভিসিঙত পইচা বাচি গৈছে। আৰু গাড়ী কি ধুনীয়া লগাইছে না চাগে, একদম সুন্দৰ লগাইছে। দিয়ক এতিয়া সাৰ্ভিসিংটো হৈয়ে গ'ল, গতিকে এতিয়া ৰুমত যাওঁ, ভাত চাত কিবা খাওঁ, ভোকো লাগছি। তাৰপিছত অলপমান ঘূৰা ফুৰা কৰিম, ক'ৰবাত যাওঁ নেকি চাওঁ। মেলি ফেলে ৰাতি ব্লগটো এণ্ড কৰি দিম। দিয়া ভিডিঅ'ত বনি থাকা। গাড়ীখন বম লাগছে দেই। দিয়া লগ পাই আছোঁ, কিবা ক'বা?